মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ত আমি কৰি দিছোঁ পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ 5 আহাৰৰ প্ৰয়োজনীয়তা। ইয়াত আমি পাঠটো পঢ়ি সহজভাৱে বুজাই দিয়াৰ লগতে প্ৰশ্নোত্তৰসমূহ কৰি দিছোঁ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ। পাঠ 5 আহাৰৰ প্ৰয়োজনীয়তা। জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন। আহাৰৰ পৰা আমি কাম কৰিবলৈ শক্তি পাওঁ। আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত আহাৰে সহায় কৰে। আহাৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। আমি খোৱা আহাৰত বিভিন্ন ধৰণৰ পুষ্টিকৰ দ্ৰব্য থাকে। এই পুষ্টিকৰ দ্ৰব্যবোৰক আহাৰৰ উপাদান বা পৰিপোষক বুলি কোৱা হয়। খাদ্যত থকা উপাদানবোৰৰ বিষয়ে জানি লওঁ আহা। আহাৰত থকা যিবোৰ উপাদানে শৰীৰক শক্তি যোগায় সেইবোৰ হৈছে শৰ্কৰা বা কাৰ্বহাইড্ৰেট আৰু চৰ্বি। শৰ্কৰা বেছি পৰিমাণে থকা খাদ্য শক্তিদায়ক খাদ্য বোলে। শাৰীৰিক পৰিশ্ৰম কৰা মানুহৰ শৰ্কৰাজাতীয় খাদ্যৰ বেছি প্ৰয়োজন। চৰ্বিৰ পৰা আমি শক্তি পাওঁ। ঘিউ, তেল, মাখন, বাদাম আদি চৰ্বিযুক্ত আহাৰ। আহাৰৰ কিছুমান উপাদানে শৰীৰৰ বৃদ্ধিত সহায় কৰে। সেইবিধ হৈছে প্ৰ'টিন। ল'ৰা ছোৱালীৰ বাবে প্ৰ'টিনজাতীয় খাদ্য বৰ প্ৰয়োজনীয়। আহাৰৰ যিবিধ উপাদানে প্ৰতিষেধক হিচাপে কাম কৰে, অৰ্থাৎ আমাক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে, সেইবিধ হৈছে খাদ্যপ্ৰাণ বা ভিটামিন। এইবোৰৰ উপৰি আমাৰ দেহক খনিজ লৱণৰ প্ৰয়োজন। সেউজীয়া শাক পাচলি, ফল মূল, মাছ, মাংস, কণী, নিমখ, গাখীৰ আদিত খনিজ লৱণ থাকে। বিভিন্ন ধৰণৰ খনিজ লৱণ যেনে লো, কেলচিয়াম, আয়ডিন আদিয়ে শৰীৰৰ বিভিন্ন কামত সহায় কৰে। আহাৰত থকা খনিজ লৱণে দেহৰ তেজ আৰু হাড় গঠনত সহায় কৰে। শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। পানী শৰীৰৰ বাবে অতি দৰকাৰী। শাক পাচলিত 90% অধিক পানী থাকে। মাছ মাংসত 60 পৰা 80% পৰ্যন্ত পানী থাকে। এতিয়া আমি আহাৰৰ 6বিধ উপাদান কি পালোঁ? শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী। এইবোৰ হ'ল খাদ্যত থকা উপাদান বা পৰিপোষক। চিন্তা কৰি লিখা। তলৰ ছবি দুখন চাই কাক কি জাতীয় আহাৰৰ বেছিকৈ প্ৰয়োজন লিখা। ইয়াত চোৱা, পৰিশ্ৰম কৰা মানুহক আমি যি আহাৰৰ পৰা শক্তি পাওঁ তেনেকুৱা খাদ্যৰ প্ৰয়োজন। এওঁলোকক কি খাদ্য লাগিব বেছিকৈ? কাৰ্বহাইড্ৰেট বা শৰ্কৰা জাতীয় খাদ্য বেছিকৈ লাগিব। এয়া চোৱা, ল'ৰা ছোৱালীকেইটাই খেলি আছে। এওঁলোককো কাৰ্বহাইড্ৰেট বা শৰ্কৰা জাতীয় খাদ্য বেছিকৈ লাগিব, হয়নে? আৰু শৰীৰ বৃদ্ধি হ'বৰ কাৰণে কি খাদ্য লাগে বুলি আমি পাইছিলোঁ? শৰীৰ বৃদ্ধিৰ কাৰণে লাগে আমাক প্ৰ'টিন। আমি সততে খোৱা আহাৰত কি কি উপাদান থাকে জানি লওঁ আহা। শৰ্কৰা জাতীয়: ভাত, ৰুটি, চেনি, গুড়, আলু, মিঠা আলু, ৰঙা আলু, কল, মৌ, আখৈ, চিৰা, মুড়ি, পকা কঁঠাল, পকা কুঁহিয়াৰ ইত্যাদি এইবিলাক হ'ল শৰ্কৰা জাতীয়। প্ৰ'টিন জাতীয়ৰ ভিতৰত আছে গাখীৰ, দৈ, কণী, মাছ, মাংস, দাইল, মটৰ, মাকৈ, উৰহী, বুট, লেচেৰা মাহ, চয়াবিন, কাঠফুলা আদি এইবিলাক হ'ল প্ৰ'টিন। এইবিলাকত প্ৰ'টিন পোৱা যায়। চৰ্বি জাতীয়ৰ ভিতৰত আছে তেল, ঘিউ, মাখন, নাৰিকল, সৰিয়হ, বাদাম, তিল, চৰ্বিযুক্ত মাংস আদি এইবিলাক হ'ল চৰ্বিযুক্ত খাদ্য। ভিটামিন আৰু খনিজ লৱণ ক'ত পাওঁ আমি? সেউজীয়া শাক পাচলি, গাজৰ, বিলাহী, আমলখি, নেমুটেঙা, শিলিখা, অমৰা, মধুৰিআম, তিতাকেৰেলা, কাচকল, সোমথিৰা, পালেং, ব্ৰাহ্মী শাক, কলডিল, পচলা, কচু ইত্যাদি এইবিলাকত আমি কি পাওঁ? ভিটামিনো পাওঁ আৰু খনিজ লৱণো পাওঁ। তাৰপিছত আমাৰ শৰীৰক নিতৌ প্ৰয়োজন হোৱা আটাইবোৰ উপাদান একেবিধ আহাৰত পোৱা নাযায়। যিবোৰ আহাৰত শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন আৰু খনিজ লৱণ প্ৰয়োজনীয় পৰিমাণত পোৱা যায় সেইবোৰ হৈছে সুষম আহাৰ। এতিয়া সুষম আহাৰ বুলি ক'লে আমি কি বুজি পাওঁ? যিবোৰ আহাৰত এই আহাৰৰ আটাইকেইটা উপাদান পাওঁ সেই তেনেকুৱা খাদ্য হৈছে সুষম আহাৰ। সুষম আহাৰবোৰ আমাৰ চাৰিওফালৰ পৰিৱেশৰ পৰাই পাব পাৰি। যেনে আমি খোৱা ভাত, দাইল, গাখীৰ, শাক পাচলি, ফল মূল, গজালি লোৱা বুট, মগু, বাদাম আদিত সুষম আহাৰৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ পোৱা যায়। সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধি আৰু নিৰোগী হৈ থকাত সহায় কৰে।
সুষম খাদ্য নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানৰ অভাৱ হয়। এবিধ বা তাতোধিক উপাদানৰ অভাৱত শৰীৰত বেমাৰৰ সৃষ্টি হ'ব পাৰে। আমাক সুষম আহাৰৰ কিয় প্ৰয়োজন? এইটো কাৰণে আমাক সুষম আহাৰৰ প্ৰয়োজন। গতিকে যদি শৰীৰৰ আটাইকেইটা উপাদানৰ কোনোবা এবিধ ধেৰ দিনক নাপাওঁ আমি, তেতিয়া আমাৰ কিছুমান ৰোগ হ'ব পাৰে। আৰু এনেকুৱা ৰোগবিলাকক কি ৰোগ বুলি কয়? এইবিলাকক কয় অভাৱজনিত ৰোগ। দীৰ্ঘদিনৰ বাবে উপাদানৰ অভাৱত শৰীৰত হোৱা বেমাৰকে অভাৱজনিত ৰোগ বুলি কোৱা হয়। তোমালোকে খোৱা নিজৰ দৈনন্দিন আহাৰ এখন তালিকা প্ৰস্তুত কৰা। আমাৰ খাদ্যত প্ৰয়োজনীয় উপাদানবিলাক সঠিক পৰিমাণে নাথাকিলে বিভিন্ন অভাৱজনিত ৰোগ হ'ব পাৰে। কোনবিধ উপাদানৰ অভাৱত কি ৰোগ হ'ব পাৰে জানি লওঁ আহা। প্ৰটিনজাতীয় খাদ্যৰ অভাৱ ঘটিলে শৰীৰ বৃদ্ধিত ব্যাঘাত জন্মে, মুখমণ্ডল ওখ হয়, চুলি বৰণহীন হয়, ছালৰ বেমাৰ হয় আৰু হজম শক্তি কমি যায়। এইকেইটা হ'ল প্ৰটিনজাতীয় খাদ্যৰ অভাৱত। তাৰপিছত শৰ্কৰা আৰু প্ৰটিনৰ অভাৱ ঘটিলে খাদ্যত দীৰ্ঘদিনৰ বাবে শৰ্কৰা আৰু প্ৰটিন দুয়োবিধ উপাদানৰ অভাৱ ঘটিলে শৰীৰৰ বৃদ্ধি সম্পূৰ্ণৰূপে বন্ধ হৈ যায়। শৰ্কৰাজাতীয় খাদ্যৰ অভাৱত শৰীৰৰ বল আৰু শক্তি কমি যোৱাৰ ফলত টান কাম কৰিব নোৱাৰা হয়। তাৰপিছত ভিটামিনৰ অভাৱ হ'লে কি হয় চোৱা। ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমি যায় আৰু কুকুৰিকণা ৰোগ হয়। ভিটামিন বিৰ অভাৱত বেৰি বেমাৰ হয়। ইয়াৰ ফলত মাংসপেশীবোৰ দুৰ্বল হয়। ভিটামিন চিৰ অভাৱ হ'লে দাঁতৰ আলুৰ পৰা তেজ ওলায় আৰু দাঁতৰ আলু ওখ হয়। ভিটামিন ডিৰ অভাৱত হাড়ৰ গঠন দুৰ্বল হয়। ইয়াৰ অভাৱত সাধাৰণতে কেঁচুৱাৰ পয়া লগা বেমাৰ আৰু হাড় কোমল আৰু বেকা হয়। ভিটামিন ইৰ অভাৱৰ বাবে মাংসপেশীৰ বিকাৰ হয়। ভিটামিন কেৰ অভাৱত শৰীৰৰ কটা চিঙা হ'লে সোনকালে তেজ বন্ধ নহয়। ইয়াৰ পিছত আমি চাওঁ খনিজ লৱণৰ অভাৱ ঘটিলে কি হয়। খনিজ লৱণৰ অভাৱ ঘটিলে শৰীৰত তেজৰ কণিকা গঠন হ'বলৈ লোৰ প্ৰয়োজন হয়। ইয়াৰ অভাৱত শৰীৰত ৰক্তহীনতা বেমাৰ হয়, শৰীৰ দুৰ্বল হৈ পৰে। খনিজ লৱণৰ ভিতৰত এবিধ অন্যতম হ'ল লো বা আইৰণ। ইয়াৰ অভাৱত কি হয়? ৰক্তহীনতা বেমাৰ হয় আৰু শৰীৰ দুৰ্বল হৈ পৰে। তাৰপিছত শৰীৰত হাড় আৰু দাঁতৰ গঠনৰ বাবে কিহৰ প্ৰয়োজন? কেলছিয়ামৰ প্ৰয়োজন। ইয়াৰ অভাৱত হাড় ঠুনুকা আৰু দুৰ্বল হয়, ফলত সহজে ভঙাৰ ভয় থাকে। কেলছিয়ামৰ অভাৱত দাঁতৰ গঠন দুৰ্বল হয় আৰু দাঁত ক্ষয় যায়। তাৰপিছত আয়ডিনৰ অভাৱত ডিঙিটো অস্বাভাৱিক ধৰণে ডাঙৰ হয়, যাক গৰল বেমাৰ হোৱা বুলি কোৱা হয়। আয়ডিনৰ অভাৱত সৰু ল'ৰা ছোৱালীৰ মানসিক বিকাশ বাধাগ্ৰস্ত হয়। শৰীৰত আয়ডিনৰ পৰিমাণ সঠিক ৰাখিবলৈ খাদ্যত আয়ডিনযুক্ত নিমখ ব্যৱহাৰ কৰিব লাগে। বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত আয়ডিনযুক্ত নিমখ ব্যৱহাৰ কৰা উচিত। আগতে তোমালোকে নিশ্চয় দেখিছিলা মানুহৰ, হয়তো তোমালোকে দেখা নাই, ডিঙি মানে ফুলা এটা বেমাৰ হৈছিলে। সেইটো আয়ডিনৰ অভাৱ হৈছিলে। আজিকালি সেই বেমাৰটো প্ৰায় দেখা নাযায়। আজিকালি প্ৰায়বিলাক নিমখতে আয়ডিন থাকেই। সেইবাবে আজিকালি সেই আয়ডিনৰ অভাৱত হোৱা বেমাৰটো দেখা নাযায়। তোমালোকে নিশ্চয় জানিব পাৰিলে যে খাদ্যত শৰ্কৰা, প্ৰটিন, ভিটামিন আৰু খনিজ লৱণৰ অভাৱ হ'লে শৰীৰত নানা ধৰণৰ বেমাৰ হ'ব পাৰে। সেয়ে শৰীৰক নিৰোগী কৰি ৰাখিবলৈ আমি খোৱা খাদ্যত এই উপাদানসমূহ সঠিক পৰিমাণে থাকিব লাগিব। বয়স বঢ়াৰ লগে লগে খাদ্যৰ পৰিমাণো বেলেগ বেলেগ হয়। কম শাৰীৰিক পৰিশ্ৰম কৰা মানুহ এজনতকৈ বেছি পৰিশ্ৰম কৰা মানুহ এজনক বেছি আহাৰৰ প্ৰয়োজন হয়। অৰ্থাৎ প্ৰতিজন মানুহৰ খাদ্যৰ প্ৰয়োজন বয়স, শৰীৰৰ আকাৰ আৰু পৰিশ্ৰম অনুসৰি বেলেগ বেলেগ হয়। এতিয়া এটা দলগত কাৰ্য কৰিব দিছে তোমালোকক। অধিক পৰিমাণে বিভিন্ন প্ৰকাৰৰ ভিটামিন আৰু খনিজ লৱণ থকা খাদ্যবস্তু এখন চাৰ্ট প্ৰস্তুত কৰা। চাৰ্টখন শ্ৰেণীকোঠাৰ বেৰত ওলমাই ৰাখিবা। এইখন শিক্ষকৰ সহায়ত তোমালোকে বিভিন্ন ভিটামিন থকা খাদ্যবিলাক লিখিবা। যেনে আমলখি, নেমু এইবিলাকত কি থাকে? ভিটামিন চি থাকে। তেনেধৰণে ক'ত কি থাকে তেনেকুৱা এখন শিক্ষকৰ সহায় লৈ চাৰ্ট এখন বনাবা তোমালোকে। তলত দিয়া যিবোৰ খাদ্য খাই তুমি ভাল পোৱা সেইবোৰত শুদ্ধ চিন দিয়া। খাদ্যবোৰক তলৰ তালিকা অনুসৰি ভাগ কৰা। এতিয়া ভাত, নাৰিকল, লাডু, দৈ, মাখন, চকলেট, তিয়ঁহ, মাংস, মাছ, চয়াবিন, গাখীৰ, পিঠা, শাক, অমিতা, দাইল, কণী, মিঠাই, আপেল, গাজৰ, বিস্কুট, আলু এইবিলাকৰ ভিতৰত চৰ্বিজাতীয় কোনবিলাক, প্ৰটিনজাতীয় কোনবিলাক, ভিটামিন আৰু খনিজ লৱণজাতীয় কোনবিলাক, শৰ্কৰাজাতীয় কোনবিলাক, এইবিলাক তোমালোকে
লিখিব লাগে আমি দুটামান লিখিলো চৰ্বিজাতীয় ধৰি লোৱা ভাত নহয় চৰ্বিজাতীয় কি আছিলে এইটো চোৱা এই তালিকাখন ভাত নাৰিকল লাডু দৈ মাখন এনেকৈ বিভিন্ন দাইল কণী মিঠাই এনেকৈ বিস্কুট আলু এনেকৈ গোটেই বহুতো খাদ্যৰ এখন তালিকা দিয়া আছে আৰু তালিকাখন আমি চৰ্বিজাতীয় প্ৰটিন জাতীয় ভিটামিন জাতীয় আৰু শৰ্কৰা জাতীয় হিচাপে ভগাব লাগে ইয়াত মই কেইটামান লিখি দিছোঁ আৰু বাকীখিনি তোমালোকেও কোনটো খাদ্য কোন বিধত পৰে সেইমতে লিখিবা এতিয়া চৰ্বিজাতীয় চোৱা মাখন নাৰিকল আৰু ইয়াৰ ভিতৰত কি আছে চোৱা তেনেকুৱা ইয়াত প্ৰটিন জাতীয় মাছ মাংস কণী গাখীৰ সয়াবিন দাইল দৈ আৰু কিবা আছে মাত্ৰ কেইটামান লিখি দিছোঁ শাক গাজৰ অমিতা আপেল তিয়ঁহ এইবিলাক হ'ল আৰু এনেকুৱা বিভিন্ন ফল মূলবিলাক এইবিলাক ভিটামিন আৰু ফল মূল আৰু শাক পাচলিবিলাক ভিটামিন আৰু খনিজ লৱণ জাতীয় আৰু শৰ্কৰা জাতীয় য'ৰ পৰা শক্তি পাওঁ গোটেই বেছিভাগ শৰ্কৰা জাতীয়ই আছে আলু ভাত পিঠা আলু মিঠাই আৰু বিভিন্ন আছে লাডু এইবিলাক তোমালোকে লিখি ল'বা এতিয়া আমি ইয়াৰ পিছত কি আছে ইয়াৰ পিছত চোৱা আমাৰ শৰীৰত পানীৰো যথেষ্ট প্ৰয়োজন আছে পানীয়ে শৰীৰত কেনেদৰে সহায় কৰে জানিলোঁ পানীয়ে আহাৰ সহজে হজম হোৱাত সহায় কৰে পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱৰ বাবে বাহিৰ কৰাত সহায় কৰে পানীয়ে শৰীৰ শীতল কৰি ৰাখে পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে গতিকে আমি পানী যথেষ্ট পৰিমাণে খাব লাগে পানী দেখাত পৰিষ্কাৰ যেন লাগিলেও বিশুদ্ধ নহ'ব পাৰে দৈনিক যথেষ্ট পৰিমাণে বিশুদ্ধ পানী খাব লাগে বেছি চৰ্বিযুক্ত খোৱা খাদ্যবস্তু খোৱাটো যে শৰীৰৰ বাবে অপকাৰী সেই কথা তোমালোকে জানানে চিংৰা লুচি আলুৰ চিপছ ঘিউ মাখন আদি খাই খুব সোৱাদ লাগে পিছে এই খাদ্যবোৰ বেছি পৰিমাণে খোৱা উচিত কাৰণ এনেবোৰ চৰ্বিযুক্ত খাদ্য বেছিকৈ খোৱাৰ ফলত আমাৰ শৰীৰত বহুত বেছি চৰ্বি বা মেদ জমা হয় মেদবহুলতাই দেখা দিয়ে ইয়াৰ ফলত শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধি পায় শৰীৰ শকত হৈ গৈ থাকে অতি সোনকালে ভাগৰ লগাৰ বাবে কাম কৰিব নোৱাৰা হয় এলাহ বেছি হয় শৰীৰত চৰ্বি বাঢ়ি গ'লে চৰ্বিযুক্ত খাদ্য কমাই খাব লাগে শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ বেছিকৈ খেলা ধূলা আৰু ব্যায়াম কৰিব লাগে এই ল'ৰাটো চোৱা ছবিখন এটা চৰ্বিযুক্ত খাদ্য বেছিকৈ খোৱাৰ পিছত খোৱাৰ ফলত কি হয় মেদবহুল হৈ যায় মানে গাত চৰ্বি বেছি হৈ যায় তলত আলোচনা কৰি তেল আৰু চৰ্বিযুক্ত খাদ্যবোৰৰ নাম লিখা দলত আলোচনা কৰি পেলাই লিখিবা খোৱা খাদ্য সদায় পৰিষ্কাৰ আৰু বীজাণুমুক্ত হ'ব লাগে সদায় সজীৱ আৰু নতুনকৈ ৰন্ধা খাদ্যহে খাব লাগে খাদ্যবস্তু মুকলিকৈ ৰাখিলে ধূলি বালি মাখি আদি পৰিদূষিত হয় ফলত নানা বেমাৰৰ বীজাণু মিহলি হৈ খোৱাৰ বাবে অনুপযোগী হৈ পৰে পুৰণি খাদ্যত নানা ধৰণৰ বীজাণুৱে ক্ৰিয়া কৰাৰ ফলত খাদ্যত বিষক্ৰিয়া হয় সেইবাবে পুৰণি খাদ্য খোৱা অনুচিত তেনে খাদ্য খালে বমি পেটৰ অসুখ আদি হোৱাৰ সম্ভাৱনা থাকে শিশুৰ শৰীৰৰ বৃদ্ধিৰ বাবে খাদ্যপ্ৰাণযুক্ত আহাৰ খোৱা প্ৰয়োজন খাদ্যপ্ৰাণ মানে হ'ল ভিটামিন হয়নে তাৰপিছত চোৱা এইটো দলত আলোচনা কৰি লিখিবলৈ কৈছে কোনবোৰ খাদ্য খোৱা উচিত আৰু কোনবোৰ খোৱা অনুচিত ফল মূল ভাত চিগাৰেট ধঁপাত তামোল পাণ ৰুটি গাখীৰ মাংস এইবোৰ হ'ল ফল মূল ভাত ৰুটি গাখীৰ মাংস এইবিলাক খাব লাগে আৰু বাকী এইবিলাক চিগাৰেট ধঁপাত তামোল পাণ এইবিলাক খোৱা অনুচিত কাৰণ এইবিলাক খালে আমাৰ শৰীৰত নানা বেমাৰ হ'ব পাৰে এইটো লিখিবা বেছি মছলা আৰু অধিক নিমখযুক্ত খাদ্য শৰীৰৰ বাবে অপকাৰী আলিবাটৰ কাষৰ দোকানত প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ খোৱা বস্তু যেনে আলুৰ চপ ঘুগুনি পকৰি আদি স্বাস্থ্যৰ বাবে অপকাৰী কাৰণ এই ঠাইবোৰত খাদ্যবস্তু চাফ চিকুণকৈ প্ৰস্তুত কৰা নহয় আৰু মুকলিকৈ ৰখা হয় মুকলিকৈ ৰখাটো বেয়া অধিক মাত্ৰাত শীতল পানীয় আইচক্ৰীম আৰু চকলেট খোৱাটো শৰীৰৰ বাবে অপকাৰী বেছিকৈ এই শীতল পানীয় মানে আমি যিবিলাক কোল্ড ড্ৰিংকছ বুলি কয় সেইবোৰ আইচক্ৰীম চকলেট চিপছ এইবিলাকো শৰীৰৰ বাবে অপকাৰী পিছে আহাৰ কেৱল খালেই নহ'ব ভালদৰে হজম হ'বও লাগিব তাৰ বাবে আমি কিছুমান সু অভ্যাস গঢ়ি তুলিব লাগে সেইবোৰ হ'ল এবাৰতে বেছি আহাৰ নাখায়
আহাৰ নিৰ্দিষ্ট সময় মূৰে মূৰে খাব লাগে আহাৰ ভালদৰে চুবাই খাব লাগে লৰালৈকে কেতিয়াও আহাৰ খাব নালাগে বেছি ভাগৰ লাগিলে আহাৰ খাব নালাগে খাই উঠি লগে লগে দৌৰিব বা ব্যায়াম কৰিব নালাগে সদায় সেউজীয়া শাক পাচলি খাব লাগে প্ৰয়োজনতকৈ বেছি পৰিমাণে খাদ্য খাব নালাগে খোৱাৰ আগতে সদায় পৰিষ্কাৰ পানীৰে হাত মুখ ধুব লাগে আমাৰ শৰীৰৰ সুস্বাস্থ্যৰ বাবে বিভিন্ন খাদ্যৰ প্ৰয়োজন পৰিষ্কাৰ পৰিচ্ছন্নকৈ খাদ্য গ্ৰহণ কৰিলেহে আমাৰ দেহ সুস্থ সবল হ'ব আমি মনত ৰখা উচিত যে সুস্থ শৰীৰতহে সুস্থ মন থাকে এতিয়া চোৱাৰ পিছত আছে কিছুমান প্ৰশ্ন প্ৰথমতে চমুকৈ উত্তৰ লিখা ক আছে আমাক কিয় আহাৰৰ প্ৰয়োজন হয় তাৰপিছত এইখিনি প্ৰশ্ন আছে তোমাৰ প্ৰশ্ন উত্তৰকেইটা লিখি থৈছোঁ তোমালোকে চাই লোৱা আহাৰৰ প্ৰয়োজনীয়তা 1 নম্বৰ আছে আমাক কিয় আহাৰৰ প্ৰয়োজন হয় উত্তৰটো লিখি দিছোঁ জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন আহাৰৰ পৰা আমি কাম কৰিবলৈ শক্তি পাওঁ আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত আহাৰে সহায় কৰে তাৰপিছত চোৱা খ খাদ্যত থকা উপাদানবোৰ কি কি খাদ্যত থকা উপাদান 6 বিধ হৈছে শৰ্কৰা প্ৰটিন চৰ্বি ভিটামিন খনিজ লৱণ আৰু পানী গ চোৱা সুষম আহাৰ বুলিলে কি বুজা সুষম আহাৰৰ কিয় প্ৰয়োজন যিবোৰ আহাৰত শৰ্কৰা প্ৰটিন চৰ্বি ভিটামিন আৰু খনিজ লৱণ প্ৰয়োজনীয় পৰিমাণত পোৱা যায় সেইবোৰে হৈছে সুষম আহাৰ সুষম আহাৰে আমাক শক্তি দিয়ে শৰীৰৰ বৃদ্ধি আৰু নিৰোগী হৈ থকাত সহায় কৰে সুষম খাদ্য নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানৰ অভাৱ হয় এবিধ বা তাতোধিক উপাদানৰ অভাৱত শৰীৰত বেমাৰৰ সৃষ্টি হ'ব পাৰে সেইবাবে আমাক সুষম আহাৰৰ প্ৰয়োজন সুষম আহাৰ কিয় খাব লাগে বহুত দিন যদি আমি সুষম আহাৰ নাখাওঁ তেতিয়া শৰীৰত কিছুমান উপাদানৰ কমি হ'ব পাৰে উপাদান কমি যাব পাৰে তেতিয়া আমাৰ বেমাৰ হ'ব পাৰে সেইকাৰণে আমি সুষম আহাৰ খাব লাগে আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে তাৰ কেইটামান কাৰণ লিখি দিছোঁ পানীয়ে আহাৰ সহজে হজম হোৱাত সহায় কৰে পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ ৰূপে বাহিৰ কৰাত সহায় কৰে পানীয়ে শৰীৰ শীতল কৰি ৰাখে পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে এইবিলাক কাৰণত আমি পানী খাব 2 নম্বৰ চোৱা খালী ঠাই পূৰ কৰা জীয়াই থাকিবৰ বাবে আমাক আহাৰৰ প্ৰয়োজন আমাৰ দেহৰ গঠনৰ বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল প্ৰটিন তাৰপিছত সেউজীয়া শাক পাচলি আৰু ফল মূলক ভিটামিন আৰু খনিজ লৱণ থাকে ভিটামিনটো তোমালোকে খাদ্যৰ প্ৰাণ বুলি লিখিব পাৰা তাৰপিছত প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদানৰ খাদ্য সুষম আহাৰ বোলে ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ'ল এইটো হ'ব কি শৰ্কৰা তাৰপিছত হাড় দাঁতৰ গঠন হৈ গ'ল কেলছিয়াম তেজৰ গঠনত হৈ গ'ল লো আৰু আয়ডিনৰ অভাৱত কি হয় গৰল তাৰপিছত শুদ্ধ উত্তৰটো বিচাৰিব লাগে কটো আছে আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবিধ হ'ল ভিটামিন আৰু খনিজ লৱণ তাৰপিছত দীৰ্ঘদিনীয়া খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয় অভাৱজনিত ৰোগ ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য হ'ল আমলখি এইকেইটাৰ ভিতৰত আমলখিত বেছিকৈ থাকে ঠিক আছে হ'ব